তেন্তে শুনা, ইয়াত নহয়, বোলা আমি কোনোবা এডোখৰ নিৰ্জন ঠাইলৈ যাওঁ। এই ঠাইখিনিওতো বেয়া নহয়, বেছ নিৰ্জন। ইয়াত নহয়, কোনোবাই দেখিলে ৰাতিপুৱালৈ যে আমি কাহিনী হৈ পৰিম, কাহিনী হৈ যাম। আপত্তি কি? তোমাৰ নাথাকিলেও মোৰ আছে। সস্তীয়া মিছা বদনাম এটা ল'বলৈ মই প্ৰস্তুত নহয়। তেনে বদনাম লৈ কাৰো একো লাভ নহয়। এৰা, এই ক্ষেত্ৰত তোমালোক বৰ সচেতন। বদনামৰ কাৰণে ছোৱালীবোৰৰ বৰ ভয়। জুৰিয়ে প্ৰকাশৰ কথাষাৰৰ প্ৰতিবাদ কৰি কিবা এষাৰ কোৱাৰ আগতে কোনোবা এজনে সিহঁতক দেখি চিঞৰি উঠিল, কোনেও সেহাল চাবি আকৌ, শেষত নাকান্দিবি। পিছল বাটত উজুতি খাই বুকুৰ কামিহাৰ ভাঙিলে প্লাষ্টাৰ কৰিবলৈ সুবিধা নাপাবি। সিহঁতক সাৱধান কৰি দি ছায়ামূৰ্তিটো আঁতৰি গ'ল। মাতটো শুনি সি বুজিছিল সেইটো সমীৰ। প্ৰকাশ আচৰিত হৈছিল। কলেজৰ আটাইবোৰ ছাত্ৰতকৈ ছিনিয়ৰ সমীৰে তেনেদৰে কথা নকয়, কেতিয়াও কাকো কটুক্তি নকৰে। আটাইবোৰ ছাত্ৰকে সৰু ভাইৰ দৰে মৰম কৰা সিহঁতৰ সমীৰ দা এই ক্ষেত্ৰত সদায় সংযত। কিন্তু হঠাতে সমীৰৰ আজি কি হ'ল? সিহঁতক কিয় তেনেদৰে সাৱধান কৰি দি গ'ল? শুনিলা নহয় প্ৰকাশ? জুৰিৰ প্ৰশ্নত দুষাৰোপৰ সুৰ। প্ৰকাশে কোনো উত্তৰ দিব নোৱাৰিলে। এটুকুৰা নিৰ্জন ঠাই বিচাৰি কৃষ্ণচূড়া জোপাৰ তলৰ পৰা সিহঁত দুজন সিদিনা আঁতৰি গৈছিল। কিন্তু নিৰ্জন ঠাইৰ নীৰৱতাই জুৰিৰ মুখৰ ভাষা কাঢ়ি নিছিল। বহুত কথা ক'ব খোজা জুৰিজনীয়ে সিদিনা মাথো কৈছিল, অমৃতৰ সন্তান হ'লেও মানুহ কেতিয়াও দেৱতা হ'ব নোৱাৰে প্ৰকাশ। জুৰিৰ কথাষাৰ শুনি প্ৰকাশে তাৰ মুখলৈ চাইছিল, কিন্তু একো বুজিব নোৱাৰিলে। ৰাতিৰ এন্ধাৰত অস্পষ্ট হৈ পৰা এখন মুখ, এহালি চকু। তাৰ সন্দেহ হৈছিল জুৰিয়ে তাকেই তেনেদৰে খোজ মাৰিব খুজিছে নেকি। ব্যৱচ্ছেদন কক্ষত সি কোৱা কথাবোৰ তাই আজিও পাহৰি যাব পৰা নাই। কিয় নাজানো প্ৰকাশ, পৃথিৱীৰ একোৱেই মোৰ ভাল নালাগে। মোৰ কাৰণে যেন পৃথিৱীখন বৰ শুকান, নিৰস, উদং। তুমি হয়তো ক'বা, জীৱনটোৰ প্ৰতি মই বীতশ্ৰদ্ধ হওঁ নে নহওঁ নাজানো, কিন্তু কেতিয়াবা কেতিয়াবা মোৰ সন্ন্যাসিনী হৈ ক'ৰবালৈ গুচি যাবলৈ মন যায় জানা। তাৰপিছত আৰু কিবা ক'ব বুলি ভবা জুৰি হঠাতে ৰৈ গৈছিল। তাক আচৰিত কৰি ফেকুৰি উঠিছিল। সি অপ্ৰস্তুত হৈ পৰিল। তেনেদৰে তাই ফেকুৰি উঠাৰ কাৰণ জানিব খোজা প্ৰকাশ হতাশ হৈ পৰিছিল। তাই কিয় কান্দিছে সেই কথা নজনাকৈ কি বুলি সি তাইক সান্ত্বনা দিব ভাবি নাপালে। তাৰ পিছতো বহুত কথা ক'ব খোজা জুৰিয়ে কেইবাদিনো তাক অকলশৰীয়াকৈ মাতি নিছিল। কিবা কিবি ক'ব খুজিছিল, কিন্তু ক'ব পৰা নাছিল। বিভিন্ন সময়ত কোৱা টুকুৰা টুকুৰ কথাবোৰৰ পৰা সি বুজিছিল জীৱনৰ সংঘাতত ভগৱান বিশ্বাসিনী হৈ পৰা জুৰিয়ে তাইৰ জীৱনৰ কথাবোৰ কাৰোবাৰ ওচৰত ক'বলৈ বিচাৰে। অকণমান শান্তি পোৱাৰ আশাত ছটফটাই থকা জুৰিয়ে অতীতৰ নিৰ্মম সত্যটো প্ৰকাশ কৰি দিব খোজে, কিন্তু নোৱাৰে। জীৱনৰ সংঘাতে মানুহ গঢ়ে, কিন্তু কেতিয়াবা কেতিয়াবা সেই সংঘাতেই জীৱনলৈ কঢ়িয়াই আনে দুৰ্যোগ। সাহসেৰে সংঘাতক বাধা দিব নোৱাৰা অক্ষম মানুহবোৰ হৈ পৰে দুৰ্বল, জীৱন হৈ পৰে অসহনীয়। তাৰ ধাৰণা জুৰিও তাৰ ব্যতিক্ৰম নহয়। তাই যিমানেই তাক প্ৰত্যয় নিয়াবলৈ যত্ন নকৰক কিয় সি কেতিয়াও তাইক বিশ্বাস কৰিব নোৱাৰে, নকৰে। অতীত জীৱনত তাই লুকাই আছে নিশ্চয় কিবা নহয় কিবা এটা সংঘাত। সেই কথা হয়তো তাই স্বীকাৰ কৰিব খোজে, তাক ক'বলৈ বিচাৰে। সেইকাৰণেই তাই তাৰ ওচৰলৈ আহে, কিন্তু ক'ব নোৱাৰে। জীৱনৰ নিৰ্মম সংঘাতৰ সত্য কাহিনী প্ৰকাশ কৰিবলৈ সাহসৰ প্ৰয়োজন, কিন্তু দুৰ্বল মানুহবোৰৰ সেই সাহস নাথাকে, হেৰুৱাই পেলায়। সিহঁতে তেতিয়াই আশ্ৰয় লয় মিছা কয়, ফাঁকি দিয়ে। জুৰিৰো সেয়া হৈছে। সঁচা ক'ব খোজা জুৰিয়ে তাৰ ওচৰত সঁচা ক'ব পৰা নাই, বেবেৰি বাংব লভিছে, মিছা কৈছে। কিহে প্ৰকাশ, অকলে অকলে ইয়াত কি কৰিছা? কবিতা লিখিব খুজিছানে? জুৰিটোত গা ধুই থকা সৌ অৰুন্ধতীহঁতৰ অংগ সুস্থৱ। আধা কোৱাকৈ খিলখিলকৈ হাঁহি উঠা ধ্বনি এটা শুনি প্ৰকাশে পিছলৈ উভতি চালে। তাৰ ওচৰতে হাঁহি হাঁহি থিয় হৈ আছে বন্দনা। তাৰপিছত সন্মুখৰ জুৰিটোলৈ দৃষ্টি ঘূৰাই নি লাজত সি ৰঙা পৰি গ'ল। সেই জুৰিটোতে গা ধুই থকা ইনা, অৰুণা আৰু অৰুন্ধতীহঁতলৈ সি ইমান পৰে লক্ষ্যই কৰা নাছিল। অৰুণাহঁতেও নিশ্চিত তাত দেখা নাই। প্ৰকাশ বহাৰ পৰা নিঃশব্দে থিয় হ'ল। বহা উঠিলা কিয়? এয়া একো দূষণীয় নহয়।
তোমাৰ চকুৰ দৃষ্টিয়ে যেনিবা মুকলি আকাশৰ তলত জীৱন্ত মানুহৰ অংগ প্ৰত্যংগৰ ওপৰত ডিছেকশ্যন কৰিছে। চোকা চুৰিতকৈও লোভিয়া চকুবোৰৰ দৃষ্টি বহুত বেছি তীক্ষ্ণ প্ৰকাশ, জানানে নাজানা? তাই আকৌ খিলখিলকৈ হাঁহি উঠিল। ব'লা বন্দনা, আমি সৌখিনলৈ যাওঁ। তোমাক বিচাৰি যাম বুলি মই অথনিৰ পৰা ভাবিয়েই আছিলোঁ, কিন্তু যাব নোৱাৰিলোঁ। জানো নোৱাৰা, ইমানবোৰ জীয়া কেঁচা মঙহৰ লোভ কেনেকৈ এৰিবা? বন্দনাৰ কথা কোনো প্ৰতিবাদ অথবা উত্তৰ দিবলৈ যত্ন নকৰি মাটিৰ পৰা কেইটামান সৰু সৰু শিলগুটি বুটলি লৈ পিছলৈ ঘূৰি সি আগবাঢ়ি গ'ল। কাৰণ সি জানে বন্দনাৰ চপলতাই তেতিয়া তাৰ যুক্তি মানি ল'বলৈ প্ৰস্তুত নহয়। এটা দুটাকৈ হাতৰ শিলগুটিবোৰ সন্মুখলৈ দলিয়াই এখোজ দুখোজকৈ আগবাঢ়ি যোৱা প্ৰকাশে তাইক সুধিছিল, জুৰি পিকনিকলৈ কিয় নাহিল বন্দনা? তুমিহে জানিবা, মই কেনেকৈ জানিম? কিয়, জুৰিক মন খাইছে নেকি? মন খালে জানো কিবা আপত্তি আছে নে জুৰিৰ আসনখন তুমি ল'ব খোজা? বন্দনাক জব্দ কৰাৰ সুযোগটো সি এৰি নিদি কৈ উঠিল, বাহ, তোমাৰ নিচিনাটোক নাপালে যেন মই মৰি যাম। প্ৰকাশে বুজিলে বন্দনা সহজে হাৰ মনা ছোৱালী নহয়। বাৰু কোৱাচোন বন্দনা, জুৰি পিকনিকলৈ নাহিলে কেলেই? তুমি নাজানা নেকি? তাইনো কোনবাৰ পিকনিকলৈ আহে? বিহুৰ সময়তে পিকনিকলৈ গৈ তাই যিখনে কৰিলে। হঠাতে বন্দনা ৰৈ গ'ল, সংযত হৈ পৰিল। নক'বলগীয়া কথা এষাৰ কৈ পেলোৱা বুলি ভাবি হেতা পৰি গ'ল। বিহুৰ সময়ত পিকনিকলৈ গৈ জুৰিয়ে কি কৰিছিল বন্দনা? বাৰে বাৰে সি তাইক সেই একেটা প্ৰশ্নকে সুধিছিল, কিন্তু বন্দনাৰ পৰা প্ৰকাশে কোনো উত্তৰ নাপালে। বাৰে বাৰে যত্ন কৰিও সি ব্যৰ্থ হৈছিল। বন্দনা যেন অচল অটল দৃঢ় প্ৰতিজ্ঞ। প্ৰকাশে বুজিছিল সেই পিকনিকৰ মাজতে নিশ্চয় লুকাই আছে জুৰিৰ জীৱনৰ কাহিনী, আৰু সেই কাহিনীৰ সংঘাতে তাইৰ মনলৈ আনি দিছে ভগৱানৰ প্ৰতি বিশ্বাস, ভগৱান বিশ্বাসী হোৱাৰ এটা অহেতুক দুৰ্বলতা। পিকনিকৰ কেইদিনমান পিছত প্ৰকাশে জুৰিক কৈছিল, জানা জুৰি, ভগৱান বিশ্বাস কৰিব নোখোজা মানুহবোৰেও একোটা দুৰ্বল মুহূৰ্তত ভগৱান বিশ্বাসী হৈ পৰে। তোমাৰ জীৱনটোলৈকে নোচোৱা কেলেই? বিহুৰ সময়ত পিকনিকত সেই ঘটনাটো নঘটা হ'লে তুমি জানো ইমান ভগৱান বিশ্বাসী হ'ব পাৰিলাহেঁতেন? তাৰ কথা কেইষাৰে জুৰিক যেন চাবুকে মাৰিছিল। আশ্চৰ্য আৰু বিস্ময়ত তাই চিঞৰি উঠিল, প্ৰকাশ! প্ৰকাশে বুজিছিল সেইটোৱেই সুযোগ। তাইৰ দুৰ্বল অংশত আঘাত কৰি জুৰিৰ মুখেৰে সি উলিয়াই ল'ব পিকনিকত ঘটা জুৰিৰ জীৱনৰ কাহিনী। কিন্তু খৰখেদাকৈ নহয়, ধীৰে সুস্থিৰে আগ নাবাঢ়িলে তাৰ সকলো প্ৰচেষ্টাই ব্যৰ্থ হৈ যাব। জানা, মই সেইদিনা তোমাক মিছা কৈছিলোঁ। তুমি সুধিছিলা ভগৱানৰ নামত সন্ধিয়া মই ধূপ জ্বলাওঁ, পূজা কৰোঁ নে নাই। মোৰ দেউতা এজন সাত্বিক ব্ৰাহ্মণ, কিন্তু পূজা কৰা দূৰৰ কথা গায়ত্ৰী মন্ত্ৰটো মোৰ মনত নাই। দেউতাই সৰুতে কৈছিল, গায়ত্ৰী মন্ত্ৰ জপিলে হেনো ভূত প্ৰেত নতুবা কোনো অপদেৱতাই একো অন্যায় কৰিব নোৱাৰে। প্ৰকাশ ৰৈ গৈছিল। কোৱা। এখন জয়াল পথাৰৰ মাজেৰে মই এবাৰ অকলে পাৰ হৈ যাবলৈ বাধ্য হৈছিলোঁ। ৰাতি তেতিয়া ভালেমান হৈছিল। দেউতাই কোৱা কথাষাৰ মনত পৰিল, কিন্তু গায়ত্ৰী মন্ত্ৰটো মনত নপৰিল। নিৰুপায় হৈ লগুণডালত খামুচি ধৰি সূৰ্য প্ৰণাম কৰা মন্ত্ৰটো জাপি পথাৰখন পাৰ হৈ গৈছিলোঁ। প্ৰকাশ ৰ'ল। ৰলা কিয় প্ৰকাশ? কৈ যোৱা। গাত লিপিত খাই থকা লগুণডাল গেঞ্জি খুলোতে প্ৰায়ে হেৰাই, বিচাৰি নাপাওঁ। কিন্তু ঘৰলৈ যোৱাৰ সময়ত অসুবিধা হয়। লগুণ হেৰুৱা বুলি শুনিলে দেউতাই শুদাই নেৰে। উপায় নাপায় ষ্টিচিং থ্ৰেড বলৰ লগুণ বনাই ঘৰলৈ যাওঁ। এবাৰ থ্ৰেড বলৰ অভাৱত অপাৰেশ্যন ৰুমৰ নাইলন থ্ৰেডৰ লগুণ পিন্ধি ঘৰ পাইছিলোঁগৈ। পিছৰ বাৰত পাণ দোকান এখনৰ পৰা ষ্টোভৰ ফিটা কিনি লগুণ কৰি লৈছিলোঁ। গতিকে মই পূজা কৰোঁ বুলি ক'লে কোনে বিশ্বাস কৰিব? আৰু কাৰ পূজা কৰিম? কিয়, নাৰায়ণৰ, বিষ্ণুৰ? প্ৰকাশে তাইক প্ৰশ্ন কৰা বুলি ভাবি জুৰিয়ে টপৰাই উত্তৰ দিছিল, দেউতা তান্ত্ৰিক, সেই সূত্ৰত আমাৰ উপাস্য দেৱতা শক্তি। কিন্তু শক্তি, বিষ্ণু, যীশু নতুবা মহম্মদৰ পূজা নতুবা উপাসনা কৰি পিঠিত ধৰ্মৰ চাপমোহৰ মাৰি লোৱাৰ মই পক্ষপাতি নহওঁ। গৰু বেপাৰীয়ে বেচিবলৈ বজাৰলৈ নিয়া গৰু হ'বলৈ মই নোখোজোঁ। ইয়াৰ মানে কি প্ৰকাশ? গৰু বেপাৰীবোৰ দেখিছা নহয়, কেইবাজনো বেপাৰীয়ে একেলগে ভালেমান গৰু বজাৰলৈ নিয়ে, কিন্তু নিজৰ গৰুবোৰ চিনি উলিয়াওঁতে যাতে অসুবিধা নহয় তাৰ বাবে গৰুবোৰৰ পিঠিত একোটা দাগ দি লয়। তেনেদৰে বিষ্ণু নতুবা শক্তি পূজকসকল হিন্দু, মহম্মদৰ উপাসকসকল মুছলমান আৰু যীশুৰ উপাসকসকলৰ পিঠিত সমাজে খ্ৰীষ্টিয়ানৰ চাপমোহৰ মাৰে।
তাৰ পৰা আমাৰ কি লাভ? তাৰমানে তুমি ধৰ্ম নামানা? শিল্পী, সাহিত্যিক আৰু চিকিৎসকৰ কাৰণে মাথোন এটাই ধৰ্ম, সেয়া মানৱ ধৰ্ম, মানৱৰ সেৱা। তাৰ বাহিৰে হিন্দু, মুছলমান অথবা খ্ৰীষ্টিয়ান বুলি সিহঁতৰ কোনো ধৰ্ম নাই, থকা উচিত নহয়। আজিও কিছুমান গাঁৱত হিন্দু ৰোগীয়ে মুছলমান ডাক্তৰক ৰোগ দেখুৱাবলৈ নামাতে, ঘৰত সোমাবলৈ নিদিয়ে। হিন্দু চিকিৎসকে মুছলমান ৰোগীৰ ঘৰলৈ নাযায়। তুমি সঁচা কথা কৈছা প্ৰকাশ। চিকিৎসকৰ সামাজিক ধৰ্মৰ প্ৰতি কোনো দুৰ্বলতা থকা উচিত নহয়। পিউৰ সেই ঘটনাটোৰ পিছত সেইকাৰণে মই ভাবিছিলোঁ মেডিকেলত ছিট নাপালে নাৰ্ছিঙকে পঢ়িম, মানৱ সেৱা কৰিম। ভগৱানৰ পূজাই মন পবিত্ৰ কৰিব পাৰে, কিন্তু জীৱনটোৰ প্ৰতি আসক্তি পঢ়াব নোৱাৰে, বৰং বৈৰাগ্যৰ ভাৱে জগাই তোলে। আৰু বৰ্তমানে তুমি সেই ৰোগটোত ভুগি আছা। পিকনিকত ঘটা সেই ঘটনাটোৰ কথা কেইবাদিনো ক'বলৈ যত্ন কৰিও তুমি মোক ক'ব পৰা নাই। সুযোগ বুজি প্ৰকাশে শৰ নিক্ষেপ কৰিবলৈ পাহৰি নগ'ল। মোক ক্ষমা কৰা প্ৰকাশ, তোমাক মই সকলো কথা ক'ম, স্বীকাৰ কৰিম। কথাকেইষাৰ কৈ জুৰিয়ে ফোপাইছিল। তাৰপিছত জুৰিয়ে তাক কৈছিল এটা সৰু কাহিনী। তাই তেতিয়া প্ৰাক বিশ্ববিদ্যালয়ৰ ছাত্ৰী। তেতিয়াই সিহঁতে এদিন পিকনিক খাবলৈ গৈছিল, মন্দিৰা আৰু জুৰি। পৰীক্ষাৰ পিছতেই দুয়োজনী বান্ধৱীৰ বিয়াৰ বন্দোবস্ত প্ৰায় খাটাং হৈছিল। কিন্তু বামুণৰ ছোৱালী মন্দিৰাই ভাল পাইছিল সেইখন কলেজৰে এজন মুছলমান ডেকা অধ্যাপকক। ইতিহাসৰ অধ্যাপক উবেদুল ইছলামেও চিৰদিনলৈ তাইক আপোনকৈ পোৱাৰ আশা পুহিছিল। কিন্তু দুটা জীৱনৰ মিলনৰ বাটত থিয় হৈ আছিল এখন ওখ প্ৰাচীৰ ধৰ্মৰ। জুৰিয়ে তাইৰ সকলো কথাই জানিছিল। মন্দিৰাই প্ৰতিটো কথাই তাইক কৈছিল। পিকনিকৰ দিনাখনেই যে সিহঁতে কিবা এটা কৰিব সেই কথাও তাইক জনাই থৈছিল। আৰু পিকনিকৰ দিনা ৰাতিপুৱাই ওচৰা ওচৰি কৰি থকা দুখন ঘৰৰ পৰা ওলাই আহিছিল দুজনী ছোৱালী, জুৰি আৰু মন্দিৰা। কিন্তু পথৰ মাজত সিহঁত এৰা এৰি হৈছিল। জুৰি গৈছিল কলেজলৈ। 7 বজাত কলেজ প্ৰাংগণৰ পৰা সিহঁতে পিকনিকৰ ঠাইলৈ যাত্ৰা কৰিব। আৰু আন দুজন যাত্ৰী মন্দিৰা আৰু উবেদুলক লৈ নগাঁৱৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰিব এখন টেক্সি। পিকনিকলৈ যোৱা জুৰিয়ে কিন্তু পিকনিকৰ উলহ মালহত যোগ দিব পৰা নাছিল। সন্ধিয়া ঘৰলৈ যোৱাৰ পিছত মন্দিৰাৰ মাকক তাই কি বুলি ক'ব? আৰু সেইটোৱে হৈছিল। মন্দিৰা উভতি নোযোৱা দেখি মাকে আহি তাইক মন্দিৰাৰ কথা সুধিছিল। তাই ফাঁকি দিছিল, তাই জানো ঘৰলৈ অহা নাই? তাইচোন আধাখিনি বাটৰ পৰাই গা বেয়া লাগিছে বুলি পিকনিকলৈ নগৈ ঘৰলৈ ঘূৰি আহিছিল। মই আকৌ তাইক খবৰ কৰিবলৈ আপোনালোকৰ ঘৰলৈ যাম বুলিহে ভাবিছিলোঁ। কিন্তু পিছদিনা বাতৰি কাকতত খবৰটো পঢ়ি আশংকাত তাই কঁপি উঠিছিল। বুঢ়া পাহাৰৰ ওচৰত সামৰিক বাহিনীৰ ট্ৰাকৰ সৈতে দুৰ্ঘটনাত পতিত হোৱা টেক্সিখনৰ যাত্ৰী দুজনৰ নাম বাতৰিত প্ৰকাশ নহ'লেও তাই বুজিছিল সেই যাত্ৰী দুজন কোন হ'ব পাৰে। তাই সেইদিনা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিল তাইৰ অনুমানটো যেন সঁচা নহয়, সঁচা নহওক। কিন্তু মানুহৰ সকলো প্ৰাৰ্থনাই পূৰণ নহয়, তাইৰো নহ'ল। পিছত জুৰিয়ে শুনিছিল ঘটনাস্থলীতে মটৰ চালকজনৰ মৃত্যু হৈছিল। মন্দিৰাৰ মৃত্যু হৈছিল হাস্পাতালত। মাত্ৰ জীয়াই থাকিলে এজন পংগু উবেদুল। কেইদিনমান পিছত ঘটনাটো সদৰি হৈ পৰিছিল। মাহী বুলি মতা মন্দিৰাৰ মাকে তাইক খাওপাত দিছিল। মাক দেউতাকেও তাইকেই দোষাৰোপ কৰিলে। প্ৰায় খাটাং হৈ যোৱা তাইৰ বিয়াখন তেনেকৈ এদিন ভাঙি গ'ল। হেৰাই গ'ল ঘৰখনৰ মিঠা পৰিৱেশ। বিষাক্ত হৈ পৰিল তাইৰ জীৱন। অস্বস্তিত জুৰি চটফটাই উঠিল। অকণমান শান্তি আৰু প্ৰশস্তি বিচাৰি সিদিনাৰ পৰা তাই হৈ পৰিল ভগৱান বিশ্বাসী। অৱশেষত তেনেকৈ এদিন জুৰিৰ জীৱনলৈ ঘূৰি আহিল জীয়াই থকাৰ নতুন উৎসাহ, পৰিৱৰ্তন। ক'ৰবাত ভেটা পৰা খৰালিৰ জুৰিৰ বুকুলৈ নামি আহিল ভৰ বাৰিষাৰ বন্যাৰ সোঁত, প্ৰাণ চঞ্চল গতি।